মৰমৰ নৱম মানৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ঐচ্ছিক ভূগোলৰ বতৰ আৰু জলবায়ু ইতিমধ্যে আমি বহুতখিনি প্ৰশ্ন আলোচনা কৰিলো। এতিয়া আমি আৰু কেইটামান মাজৰ প্ৰশ্ন আলোচনা কৰিম। তোমালোকে মন দি শুনিবা আৰু এই প্ৰশ্নখিনি শেষ হোৱাৰ পিছত তোমালোকক মই আৰু দুটামান গুৰুত্বপূৰ্ণ কথা ক'ম। তোমালোকে শেষলৈকে সেইখিনি কথা মন দি শুনিবা। প্ৰথম তোমালোকৰ আগত 8 নম্বৰলৈকে দিয়া আছিলে, এতিয়া তোমালোকৰ 9 নম্বৰত বতাহৰ বিভিন্ন ভাগবোৰ কি কি? বতাহৰ মূল ভাগবোৰ হ'ল স্থানীয় বা নিয়মীয়া বতাহ, স্থায়ী বা নিয়মীয়া, সাময়িক বতাহ, অনিয়মীয়া বতাহ আৰু স্থানীয় বতাহ। ভূমধ্যসাগৰীয় জলবায়ুৰ অক্ষাংশ অৱস্থান বৰ্ণনা কৰা। পৃথিৱীৰ কোন অঞ্চলত এনে জলবায়ু বিৰাজ কৰে? চোৱা, বিষুৱ ৰেখাৰ 30 ডিগ্ৰী উত্তৰ আৰু 45 ডিগ্ৰী দক্ষিণৰ মাজত থকা মহাদেশসমূহৰ পশ্চিম উপকূলীয় অঞ্চলসমূহত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে। উত্তৰ গোলাৰ্ধত ভূমধ্যসাগৰীয় সাগৰৰ কাষৰীয়া দেশসমূহ আৰু আমেৰিকাৰ কেলিফৰ্ণিয়া এই জলবায়ু বিৰাজ কৰে। দক্ষিণ গোলাৰ্ধত চিলিৰ উপকূল, আফ্ৰিকাৰ দক্ষিণ উপকূল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ পশ্চিম উপকূলত এই জলবায়ু বিৰাজ কৰে। তাৰ পিছৰটো চোৱা যে কিয় কাৰণ দৰ্শাব লাগে। তাৰ কথা হ'ল যে ভূপৃষ্ঠৰ উচ্চতা অনুসৰি বায়ুৰ চাপ নিম্নগামী হয়। কিয় হয়? এতিয়া তোমালোকে আগতেও পাঠত পাইছা যে প্ৰতি 900 ফুট উচ্চতাত 34 এম হাৰত বায়ুমণ্ডলৰ চাপ হ্ৰাস হয়। অৰ্থাৎ সমুদ্ৰপৃষ্ঠৰ পৰা যদি আমি বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ গৈ থাকো তেন্তে বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পায়। ইয়াৰ ফলত বায়ুৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ুমণ্ডলৰ চাপো হ্ৰাস পায়। আনটো কথা হৈছে বায়ুমণ্ডলৰ জলীয় বাষ্প ধৰি ৰখা ক্ষমতাৰ তাৰতম্য হয়। কিয়? ভূপৃষ্ঠৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰাৰ বাবে হোৱা পাৰ্থক্যৰ হেতু ঋতু আৰু উচ্চতা অনুসৰি বায়ুমণ্ডলৰ তাপমানৰ সলনি হয়। তাপমানৰ পাৰ্থক্যই বায়ুৰ জলীয় বাষ্প ধাৰণৰ ক্ষমতা ভিন্ন কৰে। উষ্ণ বায়ুৱে অধিক জলীয় বাষ্প আৰু শীতল বায়ুৱে কম পৰিমাণৰ জলীয় বাষ্প ধৰি ৰাখিব পাৰে। স্থান আৰু সময় সলনি হোৱাৰ লগে লগে বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতাৰ তাৰতম্য হয়। 3 নম্বৰ প্ৰশ্ন, স্থানৰ পাৰ্থক্য হ'লে বায়ুমণ্ডলৰ অৱস্থাৰ পাৰ্থক্য হয়। কিয়? সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰাৰ ফলত সৃষ্টি হোৱা পাৰ্থক্যৰ বাবে বিভিন্ন স্থানত বায়ুমণ্ডলৰ অৱস্থাৰ পৃথক হোৱা দেখা যায়। কিছুমান স্থানে পোনপটীয়া সূৰ্যৰ কিৰণ পোৱাৰ বিপৰীতে কিছুমান স্থানত সূৰ্যৰ কিৰণ হেলনীয়াকৈ পৰে। এনে ঠাইত তাপ আৰু পোহৰ দুয়োটা কম হয়। মেৰু অঞ্চলৰ হেলনীয়া ৰশ্মি পায় যাৰ বেছি উত্তাপ আৰু পোহৰ নাথাকে। সেই স্থান বিশেষে তাপমানৰ পাৰ্থক্য দেখা যায়। উষ্ণতাৰ তাৰতম্যৰ চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপণৰ প্ৰভাৱিত কৰে। এইবাবেই ঠাই অনুসৰি বায়ুমণ্ডলীয় অৱস্থা ভিন্ন হয়। তাপমান বিষুৱৰ পৰা মেৰুলৈ হ্ৰাস হয়। কিয়? বিষুৱ ৰেখাৰ পৰা মেৰুলৈ সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে বিষুৱ ৰেখাৰ পৰা মেৰুলৈ তাপমান ক্ৰমে হ্ৰাস পায়। এনে হেলনীয়া ৰশ্মিয়ে বায়ুমণ্ডলৰ মাজেৰে বহু দূৰত্ব অতিক্ৰম কৰে আৰু সেই তাপৰ প্ৰাবল্যও কমি যায়। এতেকে বিষুৱ ৰেখাৰ পৰা মেৰুলৈ তাপমান হ্ৰাস পায়। 5 নম্বৰ প্ৰশ্ন, একে অক্ষাংশত অৱস্থিত যদিও এলাহাবাদৰ তুলনাত শ্বিলঙৰ জলবায়ু বেছি ঠাণ্ডা। ব্যাখ্যা কৰা। এলাহাবাদ আৰু শ্বিলং একে অক্ষাংশত অৱস্থিত হোৱা স্বত্বেও শ্বিলঙৰ জলবায়ু বেছি শীতল হোৱাৰ কাৰণ হ'ল এলাহাবাদৰ তুলনাত শ্বিলঙৰ উচ্চতা বেছি। সেই দুয়োখন ঠাইৰ জলবায়ুৰ পাৰ্থক্য পৃথক হয়। প্ৰতি 1 কিলোমিটাৰ উচ্চতাৰ বাবে 6.5 ডিগ্ৰী চেলছিয়াছ তাপমান হ্ৰাস পায়। গতিকে এলাহাবাদতকৈ শ্বিলঙৰ জলবায়ু অধিক ঠাণ্ডা হয়। তোমালোকক আগতেও মই কৈছো যে প্ৰতি 1 কিলোমিটাৰত কিমান হয়? 6.5 ডিগ্ৰী চেলছিয়াছকৈ কমি কমি গৈ থাকে ওপৰলৈ। এতিয়া মৌচুমী ঋতুত গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত অধিক বৃষ্টিপাত হয়। কিয়? মৌচুমী ঋতুত দক্ষিণ-পশ্চিম মৌচুমী বতাহে ভাৰত মহাসাগৰ বংগোপসাগৰৰ পৰা উত্তৰ ভাৰতৰ ফালে ববলৈ আৰম্ভ কৰে। এই বতাহ আগুৱাই আহি হিমালয়ৰ দক্ষিণাঞ্চলৰ বাবে বাধাপ্ৰাপ্ত হয়। জলীয় বাষ্প পৰিবাহী এই বতাহ শীতল হ'বলৈ আৰম্ভ কৰে। ফলস্বৰূপে ক্ৰমাৎ ঘন হৈ পৰা জলীয় বাষ্প বৰষুণৰ ৰূপত পাহাৰৰ বতাহবলা অঞ্চলত পৰিবলৈ আৰম্ভ কৰে। হিমালয়ৰ বতাহবলা দিশৰ একেবাৰে ওচৰত গংগা ব্ৰহ্মপুত্ৰ উপত্যকা অৱস্থিত। সেয়ে অঞ্চলটোত প্ৰচুৰ বৰষুণ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, হিমালয়ৰ পাদদেশত যথেষ্ট বৰষুণ হোৱা স্বত্বেও তিব্বত মালভূমিত বৰষুণৰ পৰিমাণ অতি সামান্য। উত্তৰ, জলীয় বাষ্প পৰিবাহী দক্ষিণ-পশ্চিম মৌচুমী বতাহে ভাৰত মহাসাগৰ আৰু বংগোপসাগৰৰ পৰা আহি হিমালয়ৰ দক্ষিণত এঢলীয়া দিশত বাধাপ্ৰাপ্ত হয়। ফলত শীতল ঘন হৈ বৰষুণৰ ৰূপত বতাহ প্ৰবাহিত হোৱা দিশতে বৃষ্টিপাত হ'বলৈ আৰম্ভ কৰে। সেয়ে গ্ৰীষ্মকালত হিমালয়ৰ পাদদেশত যথেষ্ট বৰষুণ হয়। আনহাতে জলীয় বাষ্প পৰিবাহী মৌচুমী বতাহে হিমালয় অতিক্ৰম কৰিব নোৱাৰাৰ ফলত শুকান হৈ থাকি যায়। গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত বৰষুণ হোৱাৰ বিপৰীতে তিব্বত মালভূমি
বিস্তিচীয়া অঞ্চললৈ ৰূপান্তৰ হয়, ফলত বৰষুণৰ পৰিমাণ একেবাৰে কম হয়। ইয়াৰ পিছত আমি আন এটা প্ৰশ্নলৈ, দীঘল প্ৰশ্ন আছে, তোমালোকক মই সেই প্ৰশ্ন দুটা আলোচনা কৰিম। চোৱা, তাপৰ উলম্ব আৰু অনুভূমিক বিতৰণ সম্পৰ্কে ব্যাখ্যা কৰা। বায়ুমণ্ডলত তাপৰ বিতৰণ দুই ধৰণে হয়, এটা হয় উলম্ব বিতৰণ, আনটো হয় অনুভূমিক বিতৰণ। এইখিনি চোৱা, ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰ থাৰ্মোস্ফিয়াৰলৈকে তাপৰ বিতৰণক উলম্ব বিতৰণ বুলি কোৱা হয়। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰ টপস্ফিয়াৰত প্ৰতি কিলোমিটাৰ উচ্চতা 6.5 ডিগ্ৰী চেলচিয়াছকৈ হ্ৰাস পায়। এক তাপমানৰ হ্ৰাসমান বুলি কোৱা হয়। টপস্ফিয়াৰৰ বাদে আন স্তৰবোৰত হোৱা তাপমানৰ পাৰ্থক্যও পৃথক হয়। আৰু আনটো হৈছে অনুভূমিক বিতৰণ। উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ পৃথিৱীৰ অনুভূমিক তাপৰ বিতৰণক অনুভূমিক তাপ বিতৰণ বুলি কোৱা হয়। পৃথিৱীৰ মেৰুদণ্ড কক্ষতলৰ লগত 64 ডিগ্ৰী কোণত হালি থকাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত তাপমান পৃথক হয়। বিষুৱীয় অঞ্চলটো পৃথিৱীৰ সৰ্বোচ্চ উষ্ণ অঞ্চল। বিষুৱৰ পৰা মেৰুলৈ তাপৰ মাত্ৰা ক্ৰমে হ্ৰাস পায়। দ্বিতীয়তে, পানীৰ তুলনাত মাটি সহজে উত্তপ্ত হৈ পৰাৰ বাবে বিভিন্ন ঋতুত ভূপৃষ্ঠ আৰু সাগৰৰ তাপমান পৃথক হয়। আনহাতে মহাসাগৰীয় সোঁতে আৰু সাগৰীয় মলয়া বতাহৰ বাবেও উপকূলীয় অঞ্চলত তাপমানৰ তাৰতম্য দেখা যায়। আনহাতে আৰু এটা প্ৰশ্ন হৈছে বায়ুমণ্ডলৰ উলম্ব অনুভূমিক চাপৰ বৰ্ণনা কৰা। তেতিয়া আমি বৰ্ণনা এনেকে কৰিম যে, চোৱা, যে সাগৰ পৃষ্ঠত 25 ডিগ্ৰী চেলচিয়াছতকৈ বায়ুৰ চাপ কিমান হয়? 1013.2 মিলিবাৰ MB অৰ্থাৎ মিলিবাৰ। কিন্তু ওপৰলৈ গতি কৰাৰ লগে লগে বায়ুৰ যিটো পাৰাস্তম্ভ সি 1 ইঞ্চিত বা প্ৰতি 900 ফুট উচ্চতাত 34 মিলিবাৰকে কমি যায়। কিন্তু বায়ুমণ্ডলৰ সকলো স্তৰৰ তাপমানৰ হ্ৰাসৰ হাৰ একে নাথাকে। বায়ুমণ্ডলৰ স্তৰভেদে বায়ুৰ চাপৰ তাৰতম্য হয়। আৰু এটা হৈছে বায়ুৰ চাপৰ অনুভূমিক প্ৰসাৰণ। পৃথিৱীৰ দুই মেৰুত বায়ুমণ্ডলৰ চাপ সৰ্বোচ্চ হয়, আনহাতে তাপমান বেছি হোৱাৰ বাবে বিষুৱীয় অঞ্চলত বায়ুৰ চাপ একেবাৰে কম হয়। বায়ু উত্তপ্ত হোৱাৰ লগে লগে অঞ্চলটোত নিম্নচাপ লয়ৰ সৃষ্টি কৰি বায়ু ঊৰ্ধ্বগামী হয়। আনহাতে তাপৰ সালসলনিৰ লগে লগে বিভিন্ন ঋতুত বায়ুৰ চাপৰ সালসলনি ঘটে। এইখিনিয়ে তোমালোকৰ লগত মই আজি আলোচনা কৰিলো। তোমালোকে আৰু এটা কথা কওঁ, মন দি শুনা। তোমালোকৰ এই পাঠটোৰ যিখিনি আমি ইয়াত আলোচনা ইতিমধ্যে কৰিলো, আমি পাঠৰ তলৰ প্ৰশ্ন আলোচনা কৰিলো, বতৰ আৰু জলবায়ু, আৰু আমি মাজৰ প্ৰশ্নখিনি তোমালোকক দিলো। অকল মাজৰ প্ৰশ্নখিনি জানিলে নহ'ব, তলৰ প্ৰশ্ন, মাজৰ প্ৰশ্ন, আৰু যিখিনি আমি অন্যান্য প্ৰশ্নখিনি আমি ইয়াৰ পৰা উলিয়াইছো, অতিৰিক্ত প্ৰশ্ন উত্তৰ, তোমালোকে সকলোখিনি খুব ভালকে চাই পেলাই কৰিবা। কাৰণ বৰ্তমান সময়ত তোমালোকৰ যিহেতু যি ধৰণে চিলেবাছ দিছে, তাত তোমালোকক এইটো কথা চেবাই জনাইছে যে তোমালোকক কিতাপৰ কোনো পাঠৰ বাকী নাই যে তলৰ প্ৰশ্ন বুলি, যে মাজৰ পৰা চবখিনিৰ পৰাই দিব। গতিকে তোমালোকে সকলোখিনি প্ৰশ্ন উত্তৰ খুব সুন্দৰকৈ কৰিবা। আৰু তোমালোকক আৰু প্ৰশ্ন আলোচনা কৰিবলৈ আছে, ইয়াৰ পিছৰ ভিডিঅ'ত মই নিশ্চয় কৰিম। তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা থাকিলে তোমালোকে সুধিবা।